So, good afternoon. মই এখন উপন্যাস পঢ়ি আছিলোঁ। বিশ্ববিখ্যাত উপন্যাস হেৰিয়েট বিচেছ টু এণ্ড আমেৰিকান নভেলিষ্ট। So, Uncle Tom's Cabin, বিশ্ববিখ্যাত নভেল। So, I'm in the middle, প্ৰায় মাছ পাইছোঁ এইখন বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এইবাৰ যিটো 6th ছেমিষ্টাৰ আহিব তাত লাগে মানে প্ৰেছক্ৰাইবড টেক্সট। চ' ইয়াত এটা সুন্দৰ দৃশ্য পাইছোঁ যে এইখন এণ্টি স্লেভাৰী নভেল যে নিগ্ৰোবিলাক যেতিয়া কিনা বেচা কৰা হৈছিল তাত মিষ্টাৰ চেলবি বুলি এজন অ'নাৰ অফ দ্য প্লেণ্টেশ্যন, তেখেতৰ প্লেণ্টেশ্যনত এলিজা বুলি এজনী মাতৃ তেওঁৰ ল'ৰা হেৰিক যেতিয়া মিষ্টাৰ চেলবিয়ে বিক্ৰী কৰিবলৈ ওলায়, মিষ্টাৰ চেলবি একচুৱেলি ভাল, কিন্তু হেলে বুলি আন এজন ট্ৰেড চেলাৰৰ তাতে তেওঁ খুব ধাৰত পৰিছিল আৰু হেলে আংকল টম আৰু এই হেৰিয়েটক মানে হেৰিক পচন্দ কৰিছিল, এলিজাৰ ল'ৰা, কিন্তু হেলে ভালকৈ কিবা এটা ডান্স কৰিছিল, তেওঁলোকৰ লগত গীত গাইছিল, চ' ল'ৰাটো খুব দেখাত ভাল এনেকুৱা। চ' যেতিয়া এলিজাই পলাই আহি এটা এটাত মানে অতিথিশালা এটাত থাকে, তো হেৰিক খুৱাই, তো এওঁলোকে বিচাৰি আহি যেতিয়া চোতাল পায়, কৰ্টয়াৰ্ড পায়, তেতিয়া ইয়াত বহুত কথা আছে আৰু যিবিলাক নিগ্ৰো লৈ বিচাৰি আহে মিষ্টাৰ চেলবিৰে, তেওঁলোকেও অলপ চিঞৰি দিয়ে যাতে এলিজাই পলাব পাৰে। চ' এলিজাই কি কৰিছিল, ইন এ ৰেকলেছ মেনাৰ, খুব সুন্দৰ বৰ্ণনা, এলিজা grabbed Harry firmly and jumped on a huge block of ice that floated precariously on the river. অহিও নৈৰ সেই সময়ত একচুৱেলি সময়টো আছিল আৰ্লি স্প্ৰিং, ছামাৰ অহা নাই, মাৰ্চ এপ্ৰিল এনেকুৱা। চ' তাত ডাঙৰ ডাঙৰ আইচ ব্লকবিলাক নৈত ভাহি আহিছিল, যিহেতু টোটেলি আইচবিলাক মেল্ট হোৱা নাছিল, মানে ভাঙি যোৱা নাছিল। আৰু জিউৰা ট্ৰেনিত বুলি আমি যিটো কওঁ, এজ দ্য ব্লক অফ আইচ বিগেন, বা মাতৃত্বৰ যিটো এটা গধুৰ দায়িত্ব বা এটা মৰম। চ' এজ দ্য ব্লক অফ আইচ বিগেন ক্ৰেকিং আণ্ডাৰ দিয়াৰ কম্বাইণ্ড ৱেইট, আৰু সেই বৰফৰ টুকুৰাবিলাক যেতিয়া এলিজা আৰু তেওঁৰ ল'ৰাৰ ৱেইটত, দুজন মানুহৰ ৱেইটত প্ৰায় ক্ৰেকিং, ভাঙাৰ নিচিনা হৈছিল, এলিজা জাম্পড অন টু এনাডাৰ ব্লক অফ আইচ, এলিজাই আন এটুকুৰা বৰফত জঁপিয়াই পৰিছিল। এলিজা স্লিপড, এলিজাই পিছল খাইছিল, জাম্পড এগেইন, আকৌ জাপ মাৰিছিল, ষ্টাম্বলড, উজুটি খাই গৈছিল, এণ্ড অলমষ্ট ফেল, প্ৰায় পৰিয়ে যোৱাৰ নিচিনা হৈছিল, বাট শ্বি ৱাজ বেক অন হাৰ ফিট ইনষ্টেণ্টলি, কিন্তু তৎক্ষণাত আকৌ থিয় দিছিল, এজ শ্বি চুজ টু টেক দিছ এক্সট্ৰিমলি ডেঞ্জাৰাছ ৰুট that led her to the other bank of the river, কিয়নো তাই সেইটো ৰাস্তাই চুজ কৰিছিল আৰু এনেকৈ তাই উহিও নৈৰ সিপাৰে গৈ গৈছিল, বৰফৰ এটা টুকুৰাৰ পৰা আনটো টুকুৰালৈ জঁপিয়াই। চ' ডেটছ অ ভেৰি নাইচ ডেছক্ৰিপশ্যন। আৰু এইটো দেখা পায় যিজনে আহিছিল, যাৰ তাতে এই হেৰিক বিক্ৰী কৰিছিল, হেলে হেড ফলোড এলিজা এণ্ড এজ হি ৱাটছড হাৰ ডু দিছ ইম্পচিবল ষ্টাণ্ট, হি ৱাজ ষ্টাণ্ট, হেলে চক খাই গৈছিল, এনেকৈও পাৰ হৈ যাব পাৰে। গতিকে যিয়ে হওক, মানে এই উপন্যাসখনৰ বহুত কথা আহিব, স্লেভাৰী, এণ্টি স্লেভাৰী, প্ৰথমতে আৰ্টিকলবিলাক পঢ়িব লাগিব, আৰু ইয়াত বহুত কেৰেক্টাৰ আছে, আৰু ইয়াত এতিয়ালৈকে মই পোৱাৰ ভিতৰত কম্পেৰিজন আছে যে এলিজাৰ গিৰিয়েকে আন এখন প্লেণ্টেশ্যনত কাম কৰে, জৰ্জ হেৰিছ বুলি, তাত কেনেকুৱা শ্লেভবিলাকক ব্যৱহাৰ কৰে, হেলে আন এজন শ্লেভ ট্ৰেডাৰ, আৰু মিষ্টাৰ চেলবি এণ্ড মিছেছ চেলবি, তেওঁলোকে খুব ভাল ব্যৱহাৰ কৰে, আংকল টম হওক, এলিজা হওক, এলিজাৰ এই পুতেক হেৰি হওক, বা চেম বুলি আছে, এনেকুৱা এণ্ডি বুলি আছে নিগ্ৰোবিলাক। চ' যি হওক, আৰু পিছলৈ বহুত কাহিনী আছে, কাৰণ আই মিন এ মিডিল অফ দ্য নভেল। চ' মোৰ চেনেল এটা আছে, তাত মই অসমীয়াতে সুন্দৰকৈ কাহিনীটো ক'ম, অসমীয়াতে। চ' ইংলিছ লিটাৰেচাৰ APH by MPD, আৰু আশা কৰিছোঁ যিহেতু নভেলখন ডাঙৰ, মই ধুনীয়াকৈ অসমীয়াত যদি কাহিনীটো কওঁ, তেতিয়া যিবিলাক
আমাৰ 6 ছেমিষ্টাৰ পোৱা বড়োলেণ্ড ইউনিভাৰ্চিটি ষ্টুডেণ্টছ আছে তেওঁলোকৰ নিশ্চয় কিছু সুবিধা হ'ব চ' হেৰিয়েট বিচেছটো মই লিখকজনৰ বিষয়ে বিশেষ অধ্যয়ন কৰা নাই চ' আমেৰিকান নভেলিষ্ট তেওঁ কিন্তু এণ্টি স্লেভাৰীৰ ওপৰতে লিখিছে চ' আংকল টমছ কেবিন আৰু এনেও পঢ়িব পাৰে সকলোৱে ভাল উপন্যাস আংকল টমছ কেবিন বেষ্ট চেলিং আছিল হেৰিয়েট বিচেছটোৰ এইবিলাক আংকল টমছ কেবিন চ' ঠিক আছে আমি আলোচনা কৰিম